নমস্কাৰ গ্ৰহণ কৰিব। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা এটা ঘোষণা কৰা হৈছে। অহা 16 ডিচেম্বৰ তাৰিখৰ দিনাখন আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা। আৰু এই অনশন কাৰ্যসূচী, আমৰণ অনশন কাৰ্যসূচী বা ধৰ্ণা কাৰ্যসূচী, এই কাৰ্যসূচীত কিন্তু যিসকল বঞ্চিত শিক্ষক আছে, LPৰ পৰা কলেজলৈকে অপ্ৰাদেশিকৃত আৰু ড্ৰপ আউট, লেফ্ট আউট যিমান আছে, সকলোৱে যোগদান কৰাটো কিন্তু নিতান্তই প্ৰয়োজন। আৰু এই ক্ষেত্ৰত এটা অডিঅ' প্ৰেৰণ কৰিছে আমালৈ বঙাইগাঁও জিলাৰ কিতাবুদ্দিন ছাৰে। তেখেতে LP ME শিক্ষয়িত্ৰীসকলক বিশেষকৈ এটা অনুৰোধ জনাইছে আৰু তেখেতে তেখেতৰ পূৰ্বৰ অভিজ্ঞতাৰ ফালৰ পৰা কিছু কথা ব্যক্ত কৰিছে। আৰু তাত কিন্তু কোনো শিক্ষক শিক্ষয়িত্ৰী শিক্ষাগুৰুৱে কিন্তু বেয়া পাবলগীয়া বিশেষ একো নাই। তেখেতে অনুৰোধ কৰি কৈছে যাতে কোনো বেয়া নাপায়। তেখেতৰ পূৰ্বৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছে। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাও কিন্তু বেয়া পাব, ইয়াত থল নাই। তেখেতৰ অডিঅ'টো মই এতিয়া আপোনালোকক শুনাবলৈ বিচাৰিছো। আহকচোন একেলগে তেখেতৰ অডিঅ'টো শুনি লওঁ। যদি আপুনি চেনেলটোত প্ৰথম হৈ আছে তেন্তে ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। আহকচোন আগবাঢ়ো। নমস্কাৰ ল'ব শ্ৰদ্ধাৰ সন্মানীয় LP ME স্কুলৰ অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰী বাইদেউসকললৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। সন্মানীয় ছাৰ বাইদেউসকল, আপোনালোকে ইতিমধ্যে গম পাইছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ নেতৃত্বত অহা 16 ডিচেম্বৰৰ পৰা আমৰণ অনশন কাৰ্যসূচী ল'ব। আৰু এই আমৰণ অনশন কাৰ্যসূচীত আমি LPৰ পৰা কলেজ, লেফ্ট আউট, ড্ৰপ আউট সকলোৱে অংশ লোৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। কিন্তু ইয়াৰ মাজতে এটা কথা ক'ব বিচাৰিছোঁ, সন্মানীয় এলিমেণ্টাৰী, লেফ্ট আউট, ড্ৰপ আউট আৰু LP ME স্কুলৰ ছাৰ বাইদেউসকল, যি সমস্যাটো লৈ হায়াৰ ছেকেণ্ডাৰী কলেজৰ শিক্ষকসকলে হয়তো অনুভৱ কৰিব নোৱাৰিব পাৰে। গতিকে আমাৰ সমস্যাৰ বিষয়টো সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সন্থা সভাপতি সম্পাদক তথা কেন্দ্ৰীয় কমিটিক আপোনালোকে জনাটো অতি নিতান্ত প্ৰয়োজন বুলি মই অনুভৱ কৰিছোঁ। সেয়া হৈছে, যেতিয়া আমাৰ বিদ্যালয়ত আজি কোনোবাই 20-25-30 বছৰ কাম কৰাৰ পিছত অপ্ৰাদেশিকৰণৰ আওতাত পৰিব নোৱাৰিলোঁ, আইনৰ কিবা সুৰংগাত আমি বাদ পৰি থাকিলোঁ। কিন্তু এই ক্ষেত্ৰত আমি আমৰণ অনশন কৰিম। ইয়াৰ আগতো আমি আমৰণ অনশন কৰিছিলোঁ। আমাৰ মূৰৰ ওপৰত কঁঠালটো ভাঙি ঐক্য মঞ্চৰ বহুতো শিক্ষকে আমাক লাত মাৰি থৈ সিহঁতে আজি প্ৰবঞ্চলাইজড হৈ সুখে সংহাৰ কৰি আছে। এইবাৰো যাতে আমাৰ LP ME স্কুলৰ শিক্ষক বাইদেউসকল বাদ নপৰে, তাৰ কাৰণে আপোনালোকে সকলোৱে এটা কথা মন কৰিছে না নাই, মই মনত পেলাই দিব বিচাৰিছোঁ। যেতিয়া 2012 চনৰ পৰা আমাৰ MDM ৰানিং চলি আছিল, তেতিয়া কিন্তু অসম চৰকাৰে আপাৰ ID ফিল আপ কৰিবলৈ দিয়া নাছিল। বা যেতিয়াৰ পৰা ইউডাছ আহিছিল তেতিয়াও আপাৰ ID দিয়া নাছিল। যেতিয়া 2023 চনৰ 6 এপ্ৰিলত MDM বন্ধ কৰি দিলে, MDM বন্ধ কৰি দিয়াৰ ফলত আজি শদিয়াৰ পৰা ধুবুৰী LP ME যিমানখিনি অপ্ৰাদেশিকৃত বিদ্যালয় আছিল, মই ডাঠিকে ক'ব পাৰো প্ৰায়বোৰ বিদ্যালয়ৰ পৰা MDMৰ কাৰণে 80% ষ্টুডেন্ট কমি গৈছে। এনেকুৱাও কিছুমান বিদ্যালয় আছে যে MDM বন্ধ হোৱাৰ ফলত আজি আপাৰ ID ফিল আপ কৰিবলৈ সক্ষম নহ'ব। গতিকে আমি সকলোৱে দলে বলে আমৰণ অনশন কাৰ্যসূচীত অংশ ল'ম আৰু লগতে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ সন্মানীয় সভাপতি হৰমোহন বৰা, অমৰজ্যোতি শইকীয়াক এইটো অৱগত কৰিব লাগিব যে যদি বিদ্যালয় প্ৰাদেশিকৰণ নহয়, পদ প্ৰাদেশিকীকৰণ হয় বা এমালকেশন হয় বা বিদ্যালয় প্ৰাদেশিকৰণ হয়, তেনেহলে এনৰলমেন্টৰ ক্ষেত্ৰত যেতিয়া MDM চলি আছিল 2023 চনত, 5 চনত, এই 2022 বা 23 চনৰ দায়চত থকা ছাত্ৰ ছাত্ৰীৰ ওপৰত গুৰুত্ব দি প্ৰাদেশিকৰণ বা এমালকেশন কৰিব লাগিব। যদি
2024 চনৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত আপাৰ আইডিৰ ওপৰত নিৰ্ভৰ কৰি যদি পদ প্ৰাধিকৰণ কৰিবলৈ যায় তেনেহলে LP-ME স্কুলৰ শিক্ষক যিমানখিনি বিদ্যালয় আমাৰ তালিকাভুক্ত আছে তাৰ 70% বিদ্যালয় ষ্টুডেণ্টৰ অভাৱত বাদ পৰি থাকিব আৰু এই ক্ষেত্ৰত হাই স্কুল হায়াৰ সেকেন্ডাৰী বা কলেজ এখতৰ ক্ষেত্ৰত MDM ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত কোনো বাধাৰ সৃষ্টি নকৰে গতিকে হিয়তে আমাৰ এই দুখ বেদনাবোৰ অনুভৱ কৰিব নোৱাৰিব আমি আপোনালোকে সকলোৱে আমাৰ এই সমস্যাটো হওঁদ অসম শিক্ষক সন্থাক দাঁতিকে জনাই দিয়ক আৰু আমৰণ অনশন কাৰ্যসূচীত অংশ লোৱাৰ কাৰণে আপোনালোকে সকলোৱে সহায় সহযোগ আৰু নিজৰ অৰ্থনৈতিক শাৰীৰিক সকলো ফালেদি উপস্থিতি থাকিব বুলি মই আপোনালোকক অনুৰোধ জনাইছো আৰু নিজৰ সমস্যাখিনি আপোনালোকে হওঁদ অসম গ্ৰুপতে হওক বা হওঁদ অসম সন্থাক আপোনালোকে নিজে অৱগত কৰাব বুলি মই লিগেল লাৰ্নিং গ্ৰুপত এই মেছেজটো দিছো আপোনালোকে নিজৰ সমস্যাটো নিজে পেটত লুকাই ৰাখি আন্দোলন কৰিলে কোনো লাভ নহব গতিকে আমাৰ সমস্যাখিনিৰ কথা সন্থাৰ মানুহক জনাব লাগিব তেহে দাবীৰ ক্ষেত্ৰত কোনো ভুল ত্ৰুটি নহব যদি মই কোৱা কথাৰ মাজত কিবা ভুল ত্ৰুটি হৈছে ক্ষমা কৰিব জয় অসম।